তো আমি যদি লক্ষ্য কৰোঁ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে পঞ্চায়ত বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই সময়ে সময়ে পঞ্চায়তৰ কথা কয় আমি অমুক তাৰিখত ঘোষণা কৰিম এটা সম্ভাব্য তাৰিখ দিয়ে যোৱাকালিও এটা সম্ভাব্য তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে এতিয়া যেতিয়ালৈকে নটিফিকেশ্যন নোলাব যেতিয়ালৈকে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি নহ'ব ইলেকশ্যনৰ তেতিয়ালৈকে আমি বিশ্বাস কৰিব পৰা নাই যে পঞ্চায়ত ইলেকশ্যন পাতিব আমি কংগ্ৰেছ দল সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনৰ ৰণৰ যুঁজ দিবলৈ আমাৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি প্ৰদেশ পৰ্যন্ত প্ৰদেশ কংগ্ৰেছ পৰ্যন্ত সকলোৱে সাজু পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু পঞ্চায়ত নিৰ্বাচন আমি আমাৰ দলীয় ফালৰ পৰা ভালকৈ আমি খেলিম আৰু আমি ৰাজ্যখনৰ জনতাৰ আশীৰ্বাদত আমি জয়যুক্ত হ'ম পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত আমি ৰাজ্যিক ভিত্তিত কোনো আমি ধৰণৰ কাৰো লগত আমি মিত্ৰতা নকৰোঁ কিন্তু জিলা পৰ্যায়ত বা ব্লক পৰ্যায়ত যদি আমাৰ সেই জিলাৰ সেই ব্লকৰ নেতৃবৰ্গই মিত্ৰতা কৰিব বিচাৰে তাৰ প্ৰপ'জেল আমাৰ প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিব আৰু তাৰপিছত তাক লৈ আমি চিন্তা চৰ্চা কৰিম চাওক মই অখিল গগৈ ডাঙৰীয়াৰ এই কথাবিলাকৰ ওপৰত কোনো মন্তব্য নিদিওঁ কিন্তু এটা কথা আপোনালোকক কওঁ যিসকলে ২৬ত বিজেপিক অসমৰ ক্ষমতাৰ পৰা বিদায় দিব বিচাৰে সকলোৱে এটা কথাই আহ্বান কৰে বিজেপিক বিদায় দিয়াৰ কাৰণে কংগ্ৰেছ দলে নেতৃত্ব ল'ব লাগে বিজেপি বিৰোধী যিসমূহ ব্যক্তি দল সংগঠন সকলোৱে ভাবে যে কংগ্ৰেছৰ নেতৃত্বত ২৬ত নিৰ্বাচন হওক তো আমি যদি লক্ষ্য কৰোঁ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে পঞ্চায়ত বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই সময়ে সময়ে পঞ্চায়তৰ কথা কয় আমি অমুক তাৰিখত ঘোষণা কৰিম এটা সম্ভাব্য তাৰিখ দিয়ে যোৱাকালিও এটা সম্ভাব্য তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে এতিয়া যেতিয়ালৈকে নটিফিকেশ্যন নোলাব যেতিয়ালৈকে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি নহ'ব ইলেকশ্যনৰ তেতিয়ালৈকে আমি বিশ্বাস কৰিব পৰা নাই যে পঞ্চায়ত ইলেকশ্যন পাতিব আমি কংগ্ৰেছ দল সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ পঞ্চায়ত নিৰ্বাচনৰ ৰণৰ যুঁজ দিবলৈ আমাৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি প্ৰদেশ পৰ্যন্ত প্ৰদেশ কংগ্ৰেছ পৰ্যন্ত সকলোৱে সাজু পঞ্চায়ত নিৰ্বাচন পাতিব লাগে আৰু পঞ্চায়ত নিৰ্বাচন আমি আমাৰ দলীয় ফালৰ পৰা ভালকৈ আমি খেলিম আৰু আমি ৰাজ্যখনৰ জনতাৰ আশীৰ্বাদত আমি জয়যুক্ত হ'ম পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত আমি ৰাজ্যিক ভিত্তিত কোনো আমি ধৰণৰ কাৰো লগত আমি মিত্ৰতা নকৰোঁ কিন্তু জিলা পৰ্যায়ত বা ব্লক পৰ্যায়ত যদি আমাৰ সেই জিলাৰ সেই ব্লকৰ নেতৃবৰ্গই মিত্ৰতা কৰিব বিচাৰে তাৰ প্ৰপ'জেল আমাৰ প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিব আৰু তাৰপিছত তাক লৈ আমি চিন্তা চৰ্চা কৰিম চাওক মই অখিল গগৈ ডাঙৰীয়াৰ এই কথাবিলাকৰ ওপৰত কোনো মন্তব্য নিদিওঁ কিন্তু এটা কথা আপোনালোকক কওঁ যিসকলে ২৬ত বিজেপিক অসমৰ ক্ষমতাৰ পৰা বিদায় দিব বিচাৰে সকলোৱে এটা কথাই আহ্বান কৰে বিজেপিক বিদায় দিয়াৰ কাৰণে কংগ্ৰেছ দলে নেতৃত্ব ল'ব লাগে বিজেপি বিৰোধী যিসমূহ ব্যক্তি দল সংগঠন সকলোৱে ভাবে যে কংগ্ৰেছৰ নেতৃত্বত ২৬ত নিৰ্বাচন হওক